প্ৰেমৰ দুৱাৰত টুকুৰ পৰিছিল, প্ৰেমৰ দুৱাৰত টুকুৰ পৰিছিল। আজি যে 14 ফেব্ৰুৱাৰী, প্ৰেমৰ দিৱস, ভেলেণ্টাইন ডে। সকলো পিনেই উলহ মালহ, ফুলৰ ৰাণী গোলাপৰ যে আজি কত লচপচ। দাম্ভিকতাৰ ঊৰ্ধত নিজকে পাহৰি গৈছে, প্ৰেম নিবেদনৰ সাক্ষীও যে হৈ পৰিছে। কাঁইটৰ মাজত গোলাপৰ সতে প্ৰেমৰ মিত্ৰতা, কি যে এক অবুজ শিহৰণ। ভালপোৱা, ভাল লগাবোৰেই জীৱন, জীয়াই থকাৰ প্ৰেৰণা। মনৰ মাজত হেন্দোলনিৰ জোৱাৰ বাগৰি যায়, এনে লাগে সকলো ধুনীয়া, পৃথিৱীৰ লগতে সময়বোৰো। পঞ্চম শতিকাতে, সেই পঞ্চম শতিকাতেই ৰোম নগৰীত প্ৰেমৰ জোৱাৰ তোলা মহান পুণ্যাত্মা ভেলেণ্টাইনে বাৰ্তা প্ৰেৰণ কৰিছিল প্ৰেমৰ সাৰথীবৃন্দক। সম্পৰ্কৰ সাক্ষী হিচাপে বিবাহক আমন্ত্ৰণ জনাইছিল। প্ৰেম, প্ৰেম যে বিশ্বজনীন, ৰোমৰ প্ৰেমৰ সোৱাদ জগত বিদিত হৈ পৰিল। ভাৰতৰো শিপাই শিপাই এই প্ৰেমৰ নৈ গংগা যমুনা ব্ৰহ্মপুত্ৰ হৈ বাগৰি গৈছে। ভাৰতবৰ্ষ, ইয়াতেই শিৱ পাৰ্বতী, ৰাধা কৃষ্ণ, ঊষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী ইতিহাসৰ পাতত লিপিবদ্ধ। অজ্ঞাত মাথো সময় তাৰিখটোহে, য'ত উদযাপন কৰিবলৈ এপাহ গোলাপ নাই, মৰহি যোৱাৰ ভাবুকিও যে নাই। প্ৰেম দিৱস এটা দিনৰ বাবেই নে? মৰহি যোৱা গোলাপ কলিটোৰ দৰে সতেজতা সৌন্দৰ্য হেৰাই যায়নে? প্ৰেম যে স্বৰ্গীয়, ই যে পবিত্ৰ। প্ৰেম যে সকলোতে বিভিন্ন ৰূপত প্ৰেমেই সজাই তোলে সম্পৰ্কৰ নতুন নতুন পাতবোৰ। হয় আজি ভেলেণ্টাইন ডে, 14 ফেব্ৰুৱাৰী, প্ৰেমৰেই দিৱস।